Good morning students. আজি আমি আৰম্ভ কৰিব গৈছো তোমালোকৰ জেনাৰেল ম্যাথছৰ লেসন নম্বৰ 3 লেসনটোৰ নাম হ'ল ৰৈখিক সমীকৰণ জোৰ ঠিক আছে দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰ সো এতিয়ালৈকে আমি অনুশীলনী 3.2 লৈকে কমপ্লিট কৰি পেলাইছো এতিয়া আমি কৰিব গৈছো অনুশীলনী 3.3 ঠিক আছে সো তোমালোকে যদি মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে তোমালোকৰ আহি থকা ভিডিও নটিফিকেশনটো পাই থাকা ঠিক আছে So start करो hello students আমি কৰিব গৈছো question number 2 so question number 2 আমাক কি দিয়া আছে 2x + 3y = 11 আৰু 2x - 4y = -24 এই সমীকৰণ দুটা সমাধান কৰা ঠিক আছে কি নিয়মত সমাধান কৰিম তো প্ৰতিস্থাপন পদ্ধতিত আমি সমাধান কৰিব লাগিব আৰু m ৰ মান নিৰ্ণয় কৰা যাৰ বাবে এই সমীকৰণটো সিদ্ধ হ'ব সমীকৰণটো কি আছে y = mx + c ঠিক আছে so এইটো দুটা সমাধান কৰি পেলাই তাৰ পৰা মান আমাক উলাব লাগিব x আৰু y আৰু সেই মানটো লৈ পেলাই আমাক এই সমীকৰণটো সিদ্ধ কৰিব লাগিব আৰু ইয়াৰ পৰা m ৰ মান নিৰ্ণয় কৰিব লাগিব ঠিক আছে সো ইয়াৰ কাৰণে আমি কি কৰিলো এই যেটো প্ৰথম সমীকৰণ আছে হেতুক আমি লৈ ললো 1 নম্বৰ দ্বিতীয় সমীকৰণটো আমি লৈ ললো 2 নম্বৰ ঠিক আছে সো 1 নম্বৰ 2 নম্বৰ লোৱাৰ উদ্দেশ্য হৈ গল যে আমি প্ৰতিস্থাপন পদ্ধতি ইয়াতে প্ৰয়োগ কৰিম সো প্ৰতিস্থাপন পদ্ধতিত ইয়াৰ মানটো ইয়াত বহাব লগিয়া হৈ যাব বা ইয়াৰ মানটো আমি ইয়াত বহাব লগিয়া হৈ যাব সো এই কাৰণে আমি 1 আৰু 2 বুলি ধৰি লওঁ ঠিক আছে এতিয়া চোৱা 2 নম্বৰ সমীকৰণৰ পৰা তুমি 1 নম্বৰ ল'ব পাৰা মই 2 নম্বৰ লৈ আছো সেটা কি হবে চোৱা 2x 24 টো ইফালে আহিলে প্লাস 24 ইকুয়াল টু 4y ঠিক আছে এটো 4 এটা 4 টো ইফালে না এটো হৈ গল 2x প্লাস 24 সো এটো পূৰণ হৈছে ইফালে আহিলে হৰণ হৈ যাব ইকুয়াল টু y এতিয়া এটা 2 2 কমন লোৱা সো 2 কমন ললো থাকিলে x প্লাস 12 বাই 4 ইকুয়াল টু y এটো ক্যান্সেল 2 থাকিল এরপর আইবা x plus 12 by 2 equal to y সো ইয়াতে আহি গল তোমাৰ y মান এটো লৈ লোৱা 3 নম্বৰ ঠিক আছে তে y মানটো বহাই দে 1 বা 2 সো আমি কি কৰো y মানটো বহাই দিও 1 ত সরি y মানটো আমি 2 ত বহাব নোৱাৰো সো y মানটো 2 ত বহালে কি হ'ব একে মান নিৰ্ণয় হৈ যাব আকৌ ঠিক আছে এখানে y মানটো আমি 1 ত বহাই দিও সো y ৰ মান একত বহুৱাই ঠিক আছে সো একটো কি আছিল প্ৰথম সমীকৰণটো লিখা 2x + 3y = 11 এটা বহাই দিয়া এটা হৈ গল 2x x to as it is থাকিব আমাৰ y মানটোহে ভাব আছে তো y কত আছে ইয়াত এটা হৈ গল তোমাৰ x + 12/2 = 11 এটো আহিল এটা চোৱা ইয়াৰ পৰা এটো পূৰণ কৰি দিয়া সো পূৰণ কৰিলে কি হ'ব 2x প্লাস 3 টো কত পূৰণ হ'ব ওপৰত নে তলত চোৱা এটো লব এটো হৰ ইয়াত 3 লব হয় নে হৰ হয় তো আমি জানো যিকোনো সংখ্যাৰ তলত এক এটা থাকে তেন্তে 3 টো কি হ'ব লব লবটো কাৰ লগত পূৰণ কৰাৰ নিয়ম কি হয় ভগ্নাংশৰ যে লবটো লবৰ লগত হৰটো হৰৰ লগত পূৰণ কৰিব লাগে তো 3 টো ওপৰ লগত পূৰণ হ'ব এটা হৈ গল 3x প্লাস 36/2 3 পূৰণ x হলে 3x 3 পূৰণ 12 হলে 36 ঠিক আছে ইকুয়াল টু 11 এটা ইয়াতে আমি কি কৰো চোৱা এটুক আমি লিখিব পাৰো 2x / 1 কাৰণ যিকোনো সংখ্যাৰ তলত 1 এটা থাকে প্লাস এটো হৈ গল 3x + 36/2 ইকুয়াল টু 11 ঠিক আছে এটা চোৱা এটো ভগ্নাংশ ভগ্নাংশ দুটা যোগ কৰাৰ নিয়ম কি হয় যে তলৰটো তলৰ লগত পূৰণ কৰিবা আকৌ এটো ইয়াৰ লগত পূৰণ আকৌ এটো ইয়াৰ লগত পূৰণ সো এটো ইয়াৰ লগত পূৰণ হলে 4x প্লাস 1 টো ইয়াৰ লগত পূৰণ হলে as it is থাকিব চেঞ্জেস নাহে আৰু তলত তোমাৰ আহিব 1 আৰু 2 ৰ পূৰণফল এটো 2 ইকুয়াল টু 11 ঠিক আছে সো এই দুটা এতিয়া যোগ হ'ব সো 3x 4x সদৃশ পদ হয় এই দুটা যোগ হৈ যাব তেন্তে এটো গল 7x ইয়াৰ লগত যোগ নহব কাৰণ এটো সংখ্যা হয় ঠিক আছে এটো সংখ্যাৰ লগতহে যোগ হ'ব এটো ক্ৰস পূৰণ হয় ক্ৰস পূৰণ কি হ'ব কাৰণ এই দুটা অনুপাত হয় অনুপাত থাকিলে কি হয় ক্ৰস পূৰণ সো এটো গল 7x + 36/2 = 11/1 এটুক আমি ক্ৰস পূৰণ কৰি দিও 7x + 36 = 2 11 * 22 সো 7x এটো ইফালে লৈ আনা কি হ'ব সো ইয়াৰ লগতো যোগ নহব 36 আৰু 7x যোগ হ'ব নোৱাৰে ঠিক আছে সো 36 টো 22 লগত যোগ হ'ব কাৰণ তাৰ সদৃশ পদ সংখ্যাটো হয় ঠিক আছে সো এটো গল 22 - 36 So 7x equal to is tomar minus 14
তেন্তে x = আহি যাব তোমাৰ 7 দুগুণ সো এটো -2 সো x ৰ মান কি পালো -2 এটা আমাক ওলাব আছে y মান সো x ৰ মানটো কত বহাই দিও 3 নম্বৰ সো x ৰ মান 3 নং সমীকৰণত ঠিক আছে বহুৱাই কি পালো সো প্ৰথমে সমীকৰণটো লিখি লম y = x + 12/2 y = x ৰ মান কি পালো -2 x ৰ সাইড কি বহাম -2 এটা সোৱা এটা কি কৰিবা প্লাস নে মাইনাস সো এটা বস্তু মনত ৰাখিবা চিন দুটা বেলেগ বেলেগ থাকিলে চিন দুটা বেলেগ বেলেগ থাকিলে কি কৰিব লাগে মাইনাস চিন দুটা একে থাকিলে কি কৰিব লাগে প্লাস ঠিক আছে তো চিন দুটা কি আছে বেলেগ বেলেগ মাইনাস কৰি দিয়া 12 পৰা 2 গলে 10 প্লাস হোৱা মানে মাইনাস ডাঙৰ কোনটো হয় ডাঙৰটোৰ আগত কি চিন আছে প্লাস তেন্তে এটা কি বহিব প্লাস আৰু প্লাস চিনটো আমি জেনাৰেলি নবহাও ঠিক আছে সো এটো 2 কিমান গুণ 2 5 গুণ তেন্তে y = কিমান হৈ গল 5 আমাৰ y = 5 x = 2 সমাধান কি হল সো সমাধান হৈ গল x = 2 x = -2 আৰু y = 5 এটো হৈ গল সমাধান এতে এই সমাধানটো লৈ পেলাই আমাক m ৰ মান নিৰ্ণয় কৰিব আছে কোনটো সমীকৰণৰ পৰা এটো সমীকৰণৰ পৰা সো y = mx + c ঠিক আছে ওকে সরি mx প্লাস এটো 3 আছে এটো c নহয় mx + 3 কোশ্চেনটো ৰং হৈ আছিল তো mx + 3 এতিয়া x ৰ ঠাইত x ৰ মান y ঠাইত y মান বহাই দিয়া এটো হৈ গল 5 m x ৰ ঠাইত কিমান আছে -2 + 3 আমাক কি নিৰ্ণয় কৰিব আছে m তিনিটো ইফালে লৈ আনিম এটো গল 5 - 3 = m * -2 হলে -2m কিমান আহিব 2 = -2m আমাক কি লাগে m কোনটো সাইডত আছে রাইট হ্যান্ড সাইড তো -2 টো কি কৰো লেফট হ্যান্ড সাইডত লৈ আনো কি হয় আছে পূৰণ তেন্তে ইফালে হেলি কি হ'ব হৰণ এটো -2 = m সো এটো ক্যান্সেল হৈ গল 2 কিমান গুণ 2 1 গুণ সাইনটো থাকি যাব এটা মাইনাস আছে সো m = -1 সো ইয়াৰ পৰা আমি কি কৰিলো এই সমীকৰণটো সিদ্ধ কৰিলো আৰু m ৰ মান নিৰ্ণয় কৰিলো আৰু x আৰু y মানটো তাৰ সমাধান উলালো ঠিক আছে এতিয়া আমি কৰিব গৈছো কোশ্চেন নাম্বাৰ 3 সো স্টুডেন্টস হয় এটা কোশ্চেন নাম্বাৰ আমাৰ 3 ৰ 1 দিয়া আছে যে দুটা সংখ্যাৰ পাৰ্থক্য 26 আৰু এটা সংখ্যা আনটোৰ 3 গুণ দুটা সংখ্যাৰ পাৰ্থক্য 26 আৰু এটা আনটোৰ 3 গুণ হলে সংখ্যা দুটা নিৰ্ণয় কৰা ঠিক আছে সো সমাধান কৰো সো দুটা সংখ্যাৰ পাৰ্থক্য 26 আমাক ওলাব দিছে সংখ্যা দুটা নিৰ্ণয় কৰা সো যেটো আমাক ওলাব দিছে প্ৰথমে হেতুকে থলক বুলি ধৰি লম ঠিক আছে সংখ্যা দুটা কি কি সো আমি কি কৰি আছো দুটা চলকৰ ৰৈখিক সমীকৰণ তো সংখ্যা দুটা বুলি দিলে আমি দুটা চলক লব লাগিব এটা চলক হলে নহব সো আমাক দুটা চলক কি কাৰণে লব লাগিব কাৰণ ইয়াক আমাক দুটা চলকৰ ৰৈখিক সমীকৰণ বনাব লাগিব ঠিক আছে তো দুটা চলকৰ ৰৈখিক সমীকৰণ বনাবৰ কাৰণে আমাক এটা x আৰু আনটোক y বুলি ধৰিব লাগিব ঠিক আছে সো আমি লিখি লম ধৰু প্ৰথম সংখ্যাটো ধৰু প্ৰথম সংখ্যাটো x দ্বিতীয় সংখ্যাটো আমি লৈ ললো y ঠিক আছে এটা কৈছে যে সংখ্যা দুটাৰ পাৰ্থক্য কোন দুটা সংখ্যা এই দুটা কাৰণ আমি এই দুটা সংখ্যা লৈছো তেন্তে ইহঁতৰ পাৰ্থক্য মানে কি পাৰ্থক্য মানে হৈ গল মাইনাস ঠিক আছে পাৰ্থক্য মানে মনত ৰাখিবা পাৰ্থক্য মানে মাইনাস ঠিক আছে তেন্তে অ্যাকৰ্ডিং টু কোৱেশ্চন x - y ইহঁতৰ পাৰ্থক্য কিমান আছে 26 এটো লোৱা নাম্বাৰ 1 সমীকৰণ ঠিক আছে নেক্সট হৈ গল আনটো এটা সংখ্যাৰ আনটো 3 গুণ তাৰ মানে এটা সংখ্যা যদি x আছে তেন্তে y টো তাৰ 3 গুণ বা x টো y ৰ 3 গুণ তেন্তে আমি লিখিব পাৰো x = 3y ঠিক আছে ইয়াৰ পৰা x ৰ মান আহিল x ৰ মানটো ইয়াতে স্থাপিত কৰি দিয়া x ৰ মান একত বহুৱাই ঠিক আছে এটো আছিল x - y = 26
ইয়াতে এক্সৰ মান বহাই দিয়া এক্সৰ জায়গাত কি বহিব 3y সো 3y minus y equal 26 তিনটা y পৰা এটা y মাইনাস হলে কেটা y থাকিব দুটা y 26 দুই পিনে দি 2 দি হৰণ কৰিলে এটো 2 2 কেনসেল হৈ যাব সো 2 13 গুণ সে 13 থাকিলে 2 13 গুণ ঠিক আছে y 13 আহিল তে y মানটো বহাই দিয়া ইয়াত এটো আমি লৈ ললো 2 নম্বৰ সমীকৰণ ঠিক আছে সো আমি লিখিম y মান 2 বহুৱাই পাও সেটো হৈ যাব x equal 3y তেন্তে x equal হ'ব 3 into 13 তেন্তে x equal to 13 3 গুণ 39 ঠিক আছে x 39 আহিল সো সংখ্যা দুটা আমি নিৰ্ণয় কৰিলো এতেকে সংখ্যা দুটা x equal 39 আৰু y equal 13 ঠিক আছে সো ইয়াত যদি তুমি মিলোৱা প্ৰশ্ন মতে 13 to 3 গুণ আছে 39 ঠিক আছে এটা সংখ্যা আনটো 3 গুণ হল এতিয়া আমি দ্বিতীয় প্ৰশ্নটো কৰিব যাও দ্বিতীয় প্ৰশ্ন আমাক দিয়া আছে যে দুটা পৰস্পৰ সম্পূৰক কোণৰ ডাঙৰ কোণটো হৰুতকৈ 18 বেছি ঠিক আছে কোণ দুটা নিৰ্ণয় কৰা সো দুটা তোমালোকে হৰু ক্লাছত পঢ়ি থাকিবা পূৰক আৰু সম্পূৰক পূৰক কোণ কোনটো হয় পূৰক কোণ হয় যদি দুটা কোণৰ সমষ্টি 190 ডিগ্ৰী হয় তেন্তে মানি লোৱা এটো আছে তোমাৰ 60 তেন্তে আৰু কিমান লাগিব ইয়াক 90 হ'বলৈ তো পূৰক কোণৰ কাৰণে আমি 90 চাও সো আমাক লাগিব 30 তেন্তে 30 to 60 ৰ পূৰক কোণ বুজাব ঠিক আছে 30 to 60 ৰ পূৰক মানে ইয়াক 90 বনাবলৈ কিমান লাগিব পূৰ কৰিবলৈ সো 30 এটো হৈ গল পূৰক হেনস্তা সম্পূৰক মানে হৈ গল 180 ডিগ্ৰী মানি লয় কিবা এটা কোণ আছে এটো মানি লয় 120 তেন্তে ইয়াক 180 বনাবলৈ বা ইয়াক পূৰ কৰিবলৈ কিমান লাগিব সো ইয়াক সম্পূৰ্ণ বনাবৰ কাৰণে তোমাক আৰু 60 লাগিব তেন্তে 60 to 120 ৰ কি হ'ব সম্পূৰক কোণ বুজি পাইছা না সো সম্পূৰক কোণৰ কাৰণে আমাক কিমান লাগিব 180 ডিগ্ৰী ইয়াতে কি দিয়া আছে সম্পূৰক তাৰ মানে এই দুটা কোণৰ সমষ্টি কিমান হ'ব লাগিব 180 ঠিক আছে সো বুজি পাইছা ভালকে সো এটো সম্পূৰক কোণ হ'ল এতিয়া কিবা এটা কোণ আমি লৈ লম ইয়াক x ইয়াক y বুলি লৈ লম কাৰণ আমাক ইয়াতে এটাও দিয়া নাই মান ঠিক আছে আমাক জাস্ট কোৱা হৈছে যে 18 বেছি আছে এটা আনটোৰ তেন্তে আমি এটাক x আৰু আনটোক y বুলি ধৰিম ঠিক আছে এটো মনত ৰাখিবা এটো সম্পূৰক কোণ সো এটো মানি লোৱা x তেন্তে এটো কি হ'ব y আৰু দুটাৰো সমষ্টি কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে সো সলিউশন লৈ লম কোন দুটা নিৰ্ণয় কৰা যেটো প্ৰশ্নত আমাক উলাব দিছে প্ৰথমে হেতুৰ পৰা আৰম্ভ কৰিম কোন দুটা নিৰ্ণয় কৰা তো আমি ধৰিলাম প্ৰথম কোণটো x দ্বিতীয় কোণটো y ধৰু প্ৰথম কোণ টু x ডিগ্ৰী সো কোণটোৰ একক কি হয় ডিগ্ৰী সো এটো আমি ডিগ্ৰী হিচাপে লিখিব লাগিব দ্বিতীয় কোণটো হৈ গল y ডিগ্ৰী ঠিক আছে প্ৰশ্ন মতে according to question দুটা সম্পূৰক কোণ আছে ঠিক আছে এটাই আনটোৰ 18 ডিগ্ৰী বেছি তো দুটা সম্পূৰক প্ৰথমে দুটা সম্পূৰক বুলি কৈছে তেন্তে x ডিগ্ৰী প্লাস y ডিগ্ৰী দুটা মিলি পেলে কিমান হ'ব 180 ডিগ্ৰী এটো আমি ললো নাম্বাৰ 1 সমীকৰণ ঠিক আছে দ্বিতীয় স্তৰটো কি আছে যে এটা আনটোৰ 18 ডিগ্ৰী বেছি তাৰ মানে x is equal to y plus 18 এটো আকৌ বুলি লিখিবা তাৰ মানে x to y তকৈ 18 বেছি আছে x to y তকৈ 18 বেছি আছে ঠিক আছে তো x equal to y plus 18 বুজি পাইছা এটা ইয়াতে x ৰ মান পালো আমি প্ৰতিস্থাপন পদ্ধতি এটো সমাধান কৰি আছো তেন্তে x ৰ মানটো ইয়াতে বহাই দিয়া সো x ৰ ঠাই তুমি বহাই দিয়া y plus 18 plus y equal 180 ডিগ্ৰী তেছো y যোগ কৰিলে কিমান হ'ব 2y plus 18 equal 180 ডিগ্ৰী তেন্তে 2y equal to 18 টো ইফালে গলে মাইনাস হ'ব সো 2y ফেলাই বসোৱা 10 minus 8 হলে কিমান হ'ব 2 ইয়া থাকিলে 7 minus 1 হলে 6 162 তেন্তে ইয়াৰ পৰা y আমি নিৰ্ণয় কৰিলে
162/2 সো y কিমান আহিব 2 8 গুণ 16 আৰু 2 গুণ 2 81 y আহিলে 81 আমাক এতিয়া ওলাব আছে x ঠিক আছে এতিয়া চোৱা y মানটো আমি কি কৰো ইয়াতে বহাই দিম কিন্তু এটো আমি সমীকৰণ ধৰা নাই বহাবৰ কাৰণে এটো সমীকৰণ 2 বুলি ধৰি লম সো y মান 2 ত বহুৱাই ঠিক আছে এটো কি আছিল x equal y plus 18 so x equal y তে কি বহাই দিম 81 plus 18 x কিমান আহিব 8 কে 9 8 কে 9 99 ঠিক আছে তো চোৱা ইয়াতকে এটো 18 বেছি আছে ঠিক আছে এতিয়া চোৱা আমাক ওলাব দিছিলে কোন দুটা নিৰ্ণয় কৰা এতেকে প্ৰথম কোণটো x degree equal to কিমান হ'ব 99 degree দ্বিতীয় কোণ y equal কিমান আহিছে 81 degree সেটো আহি গল আমাৰ কোৱেশ্চন নম্বৰ 1 3 1 আৰু 3 2 এতিয়া আমি পিছৰ কোৱেশ্চন কিটা সমাধান কৰো সো হেল্লো স্টুডেন্টস এটা কোৱেশ্চন নম্বৰ আমি 3 3 কৰিব গৈছো এটা দিয়া আছে যে এখন ক্ৰিকেট দলৰ কোচ সো জুনে ক্ৰিকেট প্ৰশিক্ষক মানে জুনে শিকায় ক্ৰিকেট তাকে ক্ৰিকেট কোচ বুলি কোৱা হয় সো তেও 3800 টকাত 7খন বেট আৰু 6টা বল কিনে পিছত আকৌ 3খন বেট আৰু 5টা বল হি ইমান টকাত কিনে 1750 টকাত হি কিনে বেট আৰু বলৰ মূল্য আমাক নিৰ্ণয় কৰিব লাগে সো কেনেকৈ নিৰ্ণয় কৰো সো প্ৰথমে ইয়াত আমাৰ চলক হৈ গল বেট আৰু বল ঠিক আছে কাৰণ ইয়াৰ মানটো হলনি হৈছে সো ইয়াতে এখন সৰি ইয়াতে কি লিখা আছে 7খন বেট 6খন বল তাৰপিছত আকৌ লিখা আছে 3খন বেট আৰু 5খন বল সো বেট আৰু বলৰ মানটো হলনি হৈছে তেন্তে আমাৰ চলক কি হৈ যাব বেট আৰু বল তেন্তে চলক কিটা আমি ধৰি ল'ব লাগে x আৰু y ঠিক আছে সেট সমাধান ধৰু বেটৰ মূল্য ঠিক আছে ইকুৱেল টু x টকা বলৰ মূল্য ইকুৱেল টু y টকা ঠিক আছে এটো আমি লৈ ললো যে বেটৰ মূল্য x টকা আৰু বলৰ মূল্য y টকা ঠিক আছে তাৰপিছত এটো কি লিখে চোৱা এখন ক্ৰিকেট দলৰ কোচে ইমান টকাত 7খন বেট আৰু 6খন বল কিনে অ্যাকৰ্ডিং টু কোৱেশ্চন 7খন বেট সো এটা বেটৰ দাম x টকা তো 7খন বেটৰ দাম কিমান হৈ যাব 7x টকা হেইদৰে এটা বলৰ দাম y টকা তেন্তে 6টা বলৰ দাম কি হৈ যাব 6y টকা আৰু দুটাও মিলি কিমান খৰচ হৈছে তোমাৰ 3800 ঠিক আছে তেতিয়া চোৱা 7টা বেট x টকা কৈ 6টা বেট y টকা কৈ আৰু দুটা যোগ কৰিলে ইমান টকা খৰচ হয় সো এটো আমি লৈ ললো সমীকৰণ 1 ঠিক আছে এটা নেক্সট চোৱা আকৌ কি লিখা আছে যে 3খন বেট এটা বেট x টকা তেন্তে 3খন বেট 3x আৰু 5টা বল তেন্তে এটো 5y ইকুৱেল টু হৈ যাব তোমাৰ 1750 এতিয়া এটো আমি 2 নম্বৰ নধৰো সো ইয়াৰ পৰা প্ৰথমে y মানটো উলাই লম সো আমি লিখিম 5y ইকুৱেল টু 1750 minus 3x তোমালোকে x ৰ মানটো নিৰ্ণয় কৰি লৈ পেলাই এতে স্থাপিত কৰিব পাৰা সো y ইকুৱেল টু সো এটা পূৰণ হৈ আছে এফালে গলে হৰণ হৈ যাব 1750 minus 3x by 5 ঠিক আছে এই মানটো বহাই দিয়া আছে সো y মান একত বহুৱাই ঠিক আছে y মান একত বহুৱাই সো আমি কি পাম 7x plus 6y equal 3800 সো এই মানটো ইয়াতে বহাই দিয়া x to as it is থাকিব y মানটো আমি 6 ৰ লগত y ঠাইত আমি বহাম 1760 minus 3x by 5 equal 3800 সো ইয়াত চোৱা এটো হৈ গল আমাৰ 7x
প্লাছ এইটো পূৰণ কৰা সো এইটো হৈ যাব 6 শূন্য গুণ 0 6 5 গুণ 30 7 6 গুণ 42 45 6 গুণ 6 7 8 9 10 10500 মাইনাছ 6টো ইয়াৰ লগত পূৰণ হ'ল 6 3 গুণ 18 18x বাই কিমান থাকিব 5 ইকুৱেল টু 3800 ঠিক আছে এইটো আহিলে আমি মানি ললো ইয়াৰ তলত কি আছে 1 বুলি তেন্তে এইটো এটা ভগ্নাংশ দুটা ভগ্নাংশ যোগ কেনেকৈ হয় তলৰটো তলৰ লগত এইটো ইয়াৰ লগত ঠিক আছে সো তলত 5 আৰু 1 আছে 5 এগুণ কিমান হৈ যাব 5 তো আমি ইয়াতে বহাই লম 5 এগুণ 5 ঠিক আছে এইটো ইয়াত পূৰণ হ'ব 7 5 গুণ কিমান আহিলে 35x প্লাছ 10500 মাইনাছ এইটো কিমান হয় 18x ঠিক আছে এইটো হৈ গ'ল 18x ইকুৱেল 3800 সেইটো হৈ গ'ল 3800 সো ইয়াৰ পৰা 35ৰ পৰা 18 মাইনাছ কৰি দিয়া এইটো আহিব তোমাৰ 17x প্লাছ 10500 ইকুৱেল সো এইটো ক্ৰছ পূৰণ হ'ব কাৰণ ইকুৱেল আছে ইয়াৰ তলত 1 এটা আছে তেন্তে ইকুৱেল থাকিলে কি হয় এইটো অনুপাত হৈ গ'ল অনুপাত হ'লে কি হয় ক্ৰছ পূৰণ হৈ যায় সো 5 লগত পূৰণ কৰি 5 গুণ 0 5 গুণ 0 8 5 গুণ 40 40ৰ 0 4 থাকিলে 5 গুণ 15 16 17 18 19 ঠিক আছে এইটো হ'ল 17x ইকুৱেল 19000 মাইনাছ 10500 সো 17x ইকুৱেল মাইনাছ কৰি দিয়া 0 0 দুটা 0 0 থাকিব 0 পৰা 5 না যায় ইয়াৰ পৰা ধাৰ ললো 10 10 পৰা 5 গলে 5 ইয়াত থাকিলে 8 সো x ইকুৱেল টু হ'ব 8500 বাই 17 তোমালোকে জানা সূত্ৰ 5 গুণ 85 হয় সো সূত্ৰ 5 গুণ 85 আৰু সূত্ৰ 0 গুণ 0 সূত্ৰ 0 গুণ 0 তেন্তে x কিমান আহিলে 500 ঠিক আছে x ৰ মান কিমান আহি গ'ল 500 এতিয়া y মানটো নিৰ্ণয় কৰিব আছে সো x ৰ মানটো ওলাই গ'ল y মানটো নিৰ্ণয় কৰিবৰ কাৰণে ইয়াতে আমি বহাই দিম x ৰ মানটো ঠিক আছে y মানটো নিৰ্ণয় হৈ যাব সো ইয়াতে বহাই দিয়া তাৰ কাৰণে এইটো 2 নম্বৰ সমীকৰণ আমি ধৰি ললো সো x ৰ মান 2 বহুৱাই সো 2 নম্বৰটো কি আছিল y ইকুৱেল 1750 minus 3x by 5 so y equal to 1750 minus 3 into x or side ki bohibo 500 karon x or man ami ulai these 500 by 5 so y equal to hobo 1750 minus 500 sorry 1500 by 5 so y kiman ahile 250 by 5 tente y kiman ahi jabo 5 sorry 50 5 5 গুণ 25 আর 5 শূন্য গুণ 0 ঠিক আছে এতিয়া আমাক ওলাব আছে বেট আৰু বলৰ মান এতেকে বেটৰ দাম আমি কি লৈছিলো বেটৰ দামটো সো বেটৰ দামটো x লৈছিলো সো বেটৰ দাম x ৰ মান কিমান আহিলে 500 টকা আৰু বলৰ দাম y ইকুৱেল 50 টকা ঠিক আছে এটো আমাৰ হৈ গল কোৱেশ্চন নম্বৰ 3 এতিয়া আমি কৰো কোৱেশ্চন নম্বৰ 3 4